কলিয়াবৰ জিলা হোৱাৰ আশা কৰিছিলো সমজিলা হিচাপে স্থান পালে সুখী হৈছো মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰৰ বাবে আজি এক ঐতিহাসিক ক্ষণ নগাঁও জিলা আয়ুক্তৰ উপস্থিতিত গায়ন বায়নেৰে কলিয়াবৰ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলাৰ কলিয়াবৰ সমজিলা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা 39খন সমজিলাৰ অন্যতম নগাঁও জিলাৰ কলিয়াবৰ সমজিলা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলা প্ৰশাসনে মাংগলিক কাৰ্যসূচীৰ আয়োজন কৰা কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত কলিয়াবৰীয়া ৰাইজৰ উপৰি বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে সমজিলাৰ ধাৰণাৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিবলৈ সমষ্টি ভিত্তিত গঠন কৰা এই সমজিলাৰ কাম-কাজসমূহ এতিয়াৰে পৰা কলিয়াবৰত পূৰ্বৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰাই পৰিচালিত হ'ব সমজিলাসমূহে নাগৰিকলৈ যথা সময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ লগতে নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাসমূহ আগবঢ়াই যাব কলিয়াবৰৰ বাবে আজি এক ঐতিহাসিক ক্ষণ ইয়াৰ আগতে 1989 চনৰ 18 অক্টোবৰ তাৰিখে 35 বছৰৰ আগতে কলিয়াবৰ সাব ডিভিজন ঘোষণা হৈছিলে আৰু আজি 35 বছৰৰ পিছত পুনৰ 2024 চনৰ আজি 4 অক্টোবৰ তাৰিখে আমাৰ এই কলিয়াবৰ জিলা সমজিলালৈ উন্নীত হ'ল কলিয়াবৰ মহকুমা সমজিলালৈ উন্নীত হ'ল এতিয়া জিলা প্ৰশাসনৰ প্ৰায় সকলো কাম যিখিনি কেৱল ডিচিৰহে কৰ্তৃত্ব আছে তেনে কামৰ বাদে সকলো কামেই ইয়াতে উপলব্ধ হ'ব আৰু প্ৰায়খিনি বিভাগ এই একেটা গৃহতে ইয়াত তেখেতসকলৰ কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছে আমিও ভাবিছোঁ যে বৰ্তমান যিটো মহকুমাধিপতিৰ কাৰ্যালয় আছিল সমজিলালৈ উন্নীত হোৱাৰ লগে লগে এই কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটাই এতিয়া যিবিলাক বিভাগ ভাড়াঘৰত আছে সেই আটাইখিনি বিভাগ ইয়ালৈ লৈ আহি আৰু যিবিলাক বিভাগ এতিয়াও জিলাৰ পৰা ইয়ালৈ হস্তান্তৰ হোৱা নাই সেইবিলাক বিভাগ হস্তান্তৰ কৰি ইয়াত সকলো বিভাগৰ কাম কাজ যাতে ইয়াৰ পৰা উপলব্ধ হয় এই ব্যৱস্থাটো হয়তো অতি সোনকালে আমি কৰিব পাৰিম গতিকে আজিৰ দিনটো কলিয়াবৰবাসী ৰাইজৰ কাৰণে এক ঐতিহাসিক দিন বুলি আমি গণ্য কৰিছোঁ আপুনিও সাক্ষী হৈ থাকিল আজি অধিৱেশনত মনৰ অনুভৱটো কেনেকুৱা আজি অনুভৱ আছিল প্ৰকৃততে আমাৰ মনত ইচ্ছা আছিল কলিয়াবৰক এদিন জিলা কৰা কিন্তু জিলা পৰ্যায়ৰে সমজিলালৈ উন্নীত হৈছে আমি ইয়াতে সন্তুষ্টি লাভ কৰিছোঁ কাৰণ কলিয়াবৰৰ যদি আমি কুঠৰি বাগৰিৰ পৰা ধৰোঁ তেতিয়াহ'লে প্ৰায় 70-80 কিলোমিটাৰ গৈহে জিলাৰ উপায়ুক্ত কাৰ্যালয় পায় গতিকে ইমান দূৰত্বত সকলো ৰাইজৰ বহু অসুবিধা হয় আৰু কলিয়াবৰ সমজিলাৰ যিটো স্থান সেইটো কলিয়াবৰৰ মধ্যস্থলত সকলো ফালৰ পৰা আহি সকলোৱে এই স্থানলৈ আহাৰ যোগাযোগ ব্যৱস্থাকে ধৰি সকলোখিনি আছে ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব অসম আদিত্য কলিয়াবৰ NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।